শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ ৰাইজ, আজি আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আজি এইটো অধ্যায় হৈছে ব্যাস নাৰদ সংবাদ। আহকচোন প্ৰথম চাৰি শাৰী মই সুৰেৰে আপোনালোকক শুনাই লওঁ। হাতে দিব বীণা যন্ত্ৰ, মুখেৰা নাম, হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি বিশ্ৰাম, প্ৰেমেন্দ্ৰ বৈচিত্ৰ আতি ৰোমাঞ্চ শৰীৰ, ধাৰায়ে শ্ৰৱন্তে আছৈ নয়নৰ নীৰ, হাতত বীণ, মুখত ৰাম ৰাম, হৃদয়ত কৃষ্ণমূৰ্তি, অনবৰতে কৃষ্ণৰ প্ৰেমত চিত্ত ৰোমাঞ্চিত, চকুত কৃষ্ণ ভক্তিৰ চকুপানী, বীণা যন্ত্ৰখনত হৰিৰ চৰিত্ৰ পবিত্ৰ জংকাৰ। নাৰদক দেখি ব্যাস ঋষি সচকিত হৈ উঠি আঠে বেঠে নমস্কাৰ জনালে। নাৰদ মুনিয়েও নমস্কাৰ জনালে। ব্যাসদেৱে ভৰি ধোৱা পানী, মুখ ধোৱা পানী জটাই ধূপ ধূনা জ্বলাই বহিবৰ বাবে আসন আনি দিলে। নমস্কাৰ কৰি নাৰদক ক'লে যে কি কাৰণেনো নাৰদ মুনি ব্যাসদেৱৰ ওচৰলৈ আহিল, তাকে জানিবলৈ ব্যাসদেৱে প্ৰাৰ্থনা জনালে। নাৰদে ব্যাসদেৱক হাঁহি মাৰি প্ৰশ্ন কৰি ক'লে, হে ব্যাস, কিবা কাৰণত তোমাৰ মনটো অশান্ত হৈ আছে, চিন্তাত মনটো উচপিচাই আছে। তোমাৰ দৰে মহন্ত এজনে কিবা মায়ামোহত আবদ্ধ হৈ আছা নেকি, যিটো তোমাৰ দৰে মহাজ্ঞানীৰ অশোভনীয়? চাৰিওখন বেদৰ অৰ্থ উলিয়াই ভাগ ভাগ কৰি যাৰ যেনে জাতি সেই অনুপাতে ধৰ্ম ভাগ কৰি দিলা। মহাভাৰতৰ দৰে শাস্ত্ৰ ৰচনা কৰি গোটেই জগততে তুমি যশস্বী হৈ পৰিছা। তুমি ধ্যান কৰিলেই ভগৱানক সাক্ষাৎ কৰিব পাৰা, তথাপিতো তোমাৰ চিত্ত অশান্ত কিয়? মোক ইয়াৰ কাৰণ কোৱা। ব্যাস মুনিয়ে প্ৰণিপাত জনাই ক'লে, যদিও মই বেদশাস্ত্ৰত পাৰ্গত, প্ৰতিদিনাই ঈশ্বৰক অৰ্পণ কৰি কাম কৰোঁ, মহাজ্ঞানী বুলি জগত প্ৰখ্যাত, ধ্যান কৰিলে ঈশ্বৰক সাক্ষাৎ পাওঁ, তথাপিতো মোৰ মনত এটা অসন্তোষ ভাৱ নুগুচে। এই শাস্ত্ৰবোৰ লিখি কিবা দোষহে কৰিছোঁ বুলি মনটো ৰিমজিমাই থাকে। হে নাৰদ, তুমি অগাধ বুদ্ধিৰ অংশ হৈ অৱতাৰ লৈছা, মোক ইয়াৰ কাৰণটো কোৱাচোন। তেতিয়া নাৰদে ক'লে, হে মহামুনি ব্যাস, তুমিয়েই গোটেই জগতখনক নাশ কৰি পেলালা। তুমি যিবোৰ ধৰ্মশাস্ত্ৰ লিখিলা, ইয়াৰ জৰিয়তে দৈনিক জীৱ জন্তুক বলি দিয়াৰ ব্যৱস্থাৰে পশুৰ প্ৰাণ লোৱাটো ধৰ্ম হিচাপে দেখাইছা। ইয়াতকৈ বেয়া কাম একো নাই। হঠাতে মানুহক হিংসা ধৰ্ম ল'বলৈ অনুপ্ৰাণিত কৰিলা। আচলতে তুমিও বেদৰ তত্ত্ব, বেদৰ গুহাৰ্থ একো বুজি নাপালা। জীৱ হত্যাৰ দৰে গৰিহিত কৰ্ম এটাকো ধৰ্ম বুলি ক'লা। তোমাৰ কথাতে সকলো মানুহ পাপী হৈ নাশ হ'ল। সাধাৰণ মানুহবোৰ স্বভাৱতে লম্পট, বিষয় অনুৰাগী। তোমাৰ শাস্ত্ৰ পঢ়ি স্বৰ্গ পাম বুলি সদায় হংস চাক কাটিব লাগিছে। নানা হিংসা ধৰ্ম, নানা দেৱতাক পূজা, এইবোৰৰ দ্বাৰা লোকৰ নৰক পথ প্ৰশস্ত হৈ পৰিছে। কোনোবা জ্ঞানী লোকে পশু বলি দিব নাপায় বুলি, এইবোৰ ধৰ্ম নহয় বুলি বাধা দিলে কোনেও নামানে। প্ৰশ্নোত্তৰত এইজন ব্যাসতকৈও বেছি জ্ঞানী ওলাল বুলি উপলুঙাহে কৰে। হে ব্যাস, পশু হত্যা কৰি দেৱতা পূজা কৰাকে তুমি ধৰ্ম বুলি ক'লা, কিন্তু শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনক তুমি তল পেলাই পিঠি দিলা। ইয়াতেই তোমাৰ অন্যায় কাম হ'ল। জীৱ হত্যা ধৰ্ম প্ৰচাৰ কৰাৰ বাবেই তোমাৰ চিত্ত আৰু তোমাৰ মন অসুস্থ। হেৰা ব্যাস, মোৰ কথা শুনা।
তুমি ভাগৱত শাস্ত্ৰ লিখা আৰু ইয়াৰ জৰিয়তে একমাত্ৰ গোবিন্দৰ গুণ নাম প্ৰচাৰ কৰা। গোবিন্দৰ নাম শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ বুলি প্ৰকাশ কৰা। তেতিয়া তোমাৰ পৰা মনৰ ক্লেশ দূৰ হ'ব। যদিও ভগৱানৰ ভকতি ন প্ৰকাৰে ব্যৱস্থা কৰা হৈ আছে, শ্ৰৱণ কীৰ্তন এই সকলো ব্যৱস্থাৰে অতি শ্ৰেষ্ঠ। ভগৱানৰ যশ কীৰ্তনত ভগৱান বেছিকৈ সন্তুষ্ট হয়। ভকতে যিমান ঈশ্বৰৰ নাম গুণ গান গাব, সেই নামবোৰৰ মালা বনাই ভগৱানে নিজে পিন্ধিব। গতিকে হে ব্যাস, তুমি সৰ্বজ্ঞানী, শ্ৰীকৃষ্ণৰ চৰিত্ৰ প্ৰধান কৰি শাস্ত্ৰ নিৰ্মাণ কৰা। হেৰা ব্যাসমুনি, যিটো বাক্যত ঈশ্বৰ কৃষ্ণৰ কথা নাই, সেয়া আহাৰ গ্ৰহণ কৰি পাছত যিখিনি ৰৈ যায় উচ্ছিষ্ট, সেইবিলাক পেলাই দিয়া গাঁতৰ দৰে। কাউৰীৰ দৰে চৰিত্ৰ কামাতুৰ পুৰুষেহে শ্ৰীকৃষ্ণৰ গুণ যশ নথকা কথা ভাল পাব। প্ৰকৃত ভকতৰ শ্ৰীকৃষ্ণৰ যশ গুণ নথকা শাস্ত্ৰত কোনো অভিলাষ নাথাকিব। যি শাস্ত্ৰত শ্ৰীকৃষ্ণৰ গুণ যশৰ বৰ্ণনা আছে, যি শাস্ত্ৰৰ দ্বাৰা মানুহৰ পাপ নাশ হয়, ভকতিবিহীন কৰ্ম সকলো ব্যৰ্থ। হেৰা ব্যাস, মই তোমাক বেদান্তৰ তত্ত্ব আৰু অৰ্থৰ কথা ক'লোঁ। শ্ৰীকৃষ্ণৰ নাম যশ গুণ কীৰ্তন কৰা জ্ঞানৰ দ্বাৰা নিজৰ ধৰ্ম কৰি ল'বলৈ ভকতক উপদেশ দিয়া, আৰু এনে ভকতিয়েহে সংসাৰ বান্ধোন নাশ কৰিব। এতিয়া ভকতিৰ প্ৰভাৱ কি হ'ব শুনা। স্বধৰ্মক ত্যাগ কৰি কোনো লোকে শ্ৰীকৃষ্ণক ভকতি কৰিলে যদি প্ৰেমপূৰ্ণ ভকতি নহয়ও বা অল্পতে প্ৰাণ নাশ হ'লেও সেই জীৱাত্মাৰ অকল্যাণ নহয়, তেওঁ গতি পাব। হেৰা ব্যাস, মই বাহু দাঙি অংগীকাৰ কৰি কৈছোঁ, অধম জাতিত জন্ম ল'লেও কৰ্মকাণ্ডীৰ জ্ঞানীতকৈ তেওঁ ঈশ্বৰ কৃষ্ণৰ ভকতিত আগবঢ়া দেৱতাসকলৰ প্ৰশংসা পাত্ৰ হয়। গতিকে হে বুদ্ধিমান লোকসকল, কৃষ্ণক ভকতি কৰিবলৈ যত্ন কৰক। সময় থাকোঁতে বিষয়ী হ'লেও কৃষ্ণৰ সন্মুখ হ'বলৈ যত্ন হওক। কৃষ্ণ প্ৰভু, মই এইটো অধ্যায় ইমানতে শেষ কৰিছোঁ। নমস্কাৰ।